নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ মই শবনম ইয়াছমিনে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মুখ্য সংবাদ, NRCত আবেদন নকৰা আধাৰ কাৰ্ডধাৰীসকলৰ বিপদ, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। NRCত আবেদন নকৰাকৈ আধাৰ কাৰ্ড গ্ৰহণ কৰি অসমত বাস কৰা লোকসকলৰ বাবে অহা দিনবোৰ বিপদজনক হ'ব পাৰে। ৰাজ্য চৰকাৰে ইতিমধ্যে এই ক্ষেত্ৰত ডাঙৰ পদক্ষেপ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে যিসকলে আবেদন কৰা নাছিল অথচ আধাৰ কাৰ্ড গ্ৰহণ কৰিছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয়, অহা ২-৪ দিনৰ ভিতৰত আমি এই বিষয়ে বৃহৎ অভিযান আৰম্ভ কৰিম। ইতিমধ্যে অসম চৰকাৰে NRCৰ বাবে আবেদন নকৰাসকলক আধাৰ কাৰ্ড প্ৰদান বন্ধ কৰিছে। তথাপি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে এই পদক্ষেপ লোৱাৰ পূৰ্বে বহু লোকৰ আধাৰ কাৰ্ড জাৰি হৈছিল। ৰাজ্য চৰকাৰে একেদৰে অবৈধ অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰি বিতৰণ কৰাৰ বাবে বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে স্মৰণ কৰে যে যোৱা ডিচেম্বৰত চৰকাৰে স্পষ্ট ঘোষণা কৰিছিল, NRCত আবেদন নকৰাসকলৰ আধাৰ আবেদন বাতিল কৰা হ'ব। অসম চৰকাৰে এখন কঠোৰ নীতিৰে অগ্ৰসৰ হৈছে আৰু নাগৰিকসকলক সাৱধানতা অৱলম্বন কৰাৰ আহ্বান জনোৱা হৈছে। এনে ধৰণৰ সংবাদ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।